মই ইয়াত শ্ৰী অপূৰ্ব শৰ্মাদেৱৰ কথাই ক'ব বিচাৰিছোঁ। অতি সাধাৰণভাৱে তেখেতৰ এখন ভিডিঅ' কৰিবলৈ আগবাঢ়িছোঁ, কাৰণ তেখেতে এই ভিডিঅ' বনোৱা আদিতো তেনেকুৱা তেখেতৰ ইণ্টাৰেষ্ট মই দেখা পোৱা নাই। কিন্তু মই আমাৰ অসমৰ স্বতন্ত্ৰ সেনানী খ্যাত শ্ৰী কৃষ্ণকান্ত শৰ্মাদেৱৰ কথা সোঁৱৰি পেলাইহে, কাৰণ তেখেতে হ'ল কৃষ্ণকান্ত শৰ্মাদেৱৰ অন্তিম পুত্ৰ। তেখেতেই বৰ্তমান তেখেতলোকৰ নেক্সট জেনাৰেশ্যনত তেখেতেই অকল আছে। তেখেতৰ বাকী যি কেইজন ককায়েক আছিলে সব ঢুকালে। তো কৃষ্ণকান্ত শৰ্মা দুজন মানুহ, খুব প্ৰবল প্ৰতাপশালী। তেখেতে পেশাত উকিল আছিল যদিও স্বাধীনতা সংগ্ৰামত যিখিনি তেওঁৰ অৱদান আগবঢ়াই গৈছে, স্বয়ং মহাত্মা গান্ধী তেখেতলোকৰ যোৰহাটৰ ঘৰত আহি আলহী হৈছিলে। সেইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা। তাৰেই বংশধৰ তেখেতৰে পুত্ৰ শ্ৰীমান অপূৰ্ব শৰ্মাদেৱ, তেখেতো আজি প্ৰায় বৃদ্ধ বয়সত উপনীত। তেখেতে ধৰক 79-80 মান হ'ব পাৰে। তো বিগত কেইদিন ধৰি মই অহা যোৱা কৰোঁতে মই গম পালোঁ যে তেখেতৰ হাতত বহুত মূল্যৱান চিঠি পত্ৰ তেখেতে সাঁচি থৈছে। যেনে উদাহৰণস্বৰূপ 1934 না 35ত ভাৰতৰ ভাইচৰয় তেখেতে দিয়া এখন চিঠি। তাৰ উপৰি গোপীনাথ বৰদলৈ, যিজন অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আছিলে, তেখেতেও আমাৰ এই কৃষ্ণ শৰ্মাদেৱ যিখিনি পত্ৰ দিছিলে, তেনেকুৱা বহু ধৰণৰ মূল্যৱান পত্ৰ তেখেতে সাঁচি থৈছে। তেখেতৰ দেউতাকৰ ফটো, তেখেতৰ বিভিন্ন ঘটনাপঞ্জীৰ যিবিলাক কাগজ পত্ৰ, এইবিলাক চব তেখেতেই। কিন্তু আমাৰ এই দুৰ্ভাগ্য, তেখেতে যদিও যোৰহাটত তেখেতলোকৰ মন্দিৰ, যিটো মন্দিৰত হৰিজনৰ কাৰণে তেখেতলৈ কৰিছে, সেই মন্দিৰটো আকৌ বনোৱা হ'ল। কিন্তু পুৰণি হিচাপে যিখিনি বস্তু আছে, এইখিনি কিমান দূৰ সংৰক্ষণ হৈ থাকিব, সেয়াও প্ৰশ্নৰ কথা হৈ থিয় হৈছে। মই তেখেতৰ ওচৰত বহি তেখেতে এইখিনি মোক দেখাওঁতে অলপ মই ধৰি থ'বলৈ চেষ্টা কৰিলোঁ। কি জানো ভৱিষ্যত প্ৰজন্মৰ বা ভৱিষ্যতৰ যি মানুহ তেখেতেলোকে চালে, কৃষ্ণকান্ত শৰ্মাৰ এজন পুত্ৰ আছিলে, তেখেতে এইবিলাক থৈছিলে বহুদিন, তেনেকৈ কিবা এটা ভাবিব, তেনেকৈ চিন্তা কৰিব যে এইবিলাক সাঁচি থোৱা ইমান কঠিন ব্যাপাৰ। স্বয়ং ভগৱানে গীতাত কৈছে, পৰিৱৰ্তনেই সংসাৰৰ নিয়ম। আজি যি আছে কালি সি নাথাকিবও পাৰে, কালি যি আছে সি পৰহি নাথাকিবও পাৰে। এয়া হ'ল মানে এটা পৰিৱৰ্তন। আমি যিমানেই চেষ্টা কৰোঁ এটা বস্তু ধৰি থ'বৰ কাৰণে, কিন্তু এদিন না এদিন বস্তুটো হেৰাই যাব। আমি যেনেকৈ হেৰাই যাম, এটা কালৰ গতিত আমিও হেৰাই যাম। আজি আমি আছোঁ, কেইবছৰ পিছত আমিও নাইকিয়া হ'ম। ঠিক তেনেকুৱা যিকোনো বস্তুৰো আপুনি যিমানেই মানে কষ্ট কৰি থওক, সাঁচি থওক বা কৰি থওক, এদিন এই বস্তুটো নাইকিয়া হৈ যায়। সেয়ে আমি সাধাৰণ মানুহ, ভগৱানৰ ওচৰত আমি সাধাৰণ মানুহ, আমি অলপ চেষ্টা কৰিছোঁ যে বস্তুখিনি হ'লেও অন্তত কেইবছৰমান, আৰু আজিকালি টেকনিকটো এনেকুৱা ধৰণৰ এটা গতি পাইছে, যিটোত গৈ বস্তুটো যদি ভালকৈ
সাঁচি থোৱা যায় বা ডিজিটেলাইজ কৰি তেনেকৈ থোৱা যায়, যিটো 100 বছৰ ঠাইত আমাৰ ধৰক 1000 বছৰলৈকে এইটো থাকিব, তেনে মোৰ এটা ধাৰণা। তো মই যিখিনি পাৰোঁ এজন দেশক ভাল পোৱা, অসমক ভাল পোৱা, জাতিক ভাল পোৱা হিচাপে যিখিনি পাৰোঁ অলপ সাঁচি থ'বলৈ যতনাইছোঁ। কি জানো কিমান দূৰ ছাকচেছ হ'ব পাৰোঁ বা কিমান সফল হ'ব পাৰোঁ সেয়ে মই ক'ব নোৱাৰোঁ। তেতিয়া যিখিনি পাৰোঁ মনৰ হেঁপাহ এটা যিটো আছে, তো এইখিনি দমন কৰিবৰ কাৰণে মই যিখিনি পাৰোঁ মই কাম কৰি গৈছোঁ। আপোনালোকৰ সকলৰ মই আশীৰ্বাদ বিচাৰি আছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যেনে মই এই কামত কৃতকাৰ্য হ'ব পাৰোঁ। ধন্যবাদ বিশেষ একো ক'বলৈ নাই। এইখিনি কথা কৈ মই তেখেতৰ যিখিনি ভিডিঅ' মই উঠাইছোঁ সেইখিনি মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এতিয়া এমটন আছিলে, মীনাক্ষী ৱায়াৰ প্ৰপাৰেটৰ আছিলে সতীশ বাগৰীয়া, আৰু তাত মানে তেওঁলোকে কিবা কপাৰ। তো এইজন মানুহে আপোনাৰ এই কি ক'লে ৰাজাগোপাল বৰুৱাই মানে তাক মানে চেফি দিয়া গ'ল। সেইটো তেতিয়া তাত চেফটোৰ লগতে আকৌ হেৰি আছে, ফেক্টৰী এৰিয়া আছে, ফেক্টৰী আজি কাম কৰিবলৈ আৰম্ভ কৰিলে, সি ভাল কামো কৰিছে। ইয়াত মই এতিয়া ধৰক মই ওপৰ যে টেংকি ৱাটাৰ টেংক 4000 গেলেনৰ সেই মই বনাইছিলোঁ, পকা পুহি বনাই দিছিলোঁ, পইচা দিছোঁ। তেনেকৈ সি বহুত কাম কৰিছিলে। সেই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সেইবোৰ ড্ৰাম, ড্ৰিংকিং ৱাটাৰ ৰখা ড্ৰাম আৰু তেনেকৈ বহুত সি কৰিছে। কিন্তু বৰ দেউলীয়া মানে ধ্বংসকাৰী মানুহ, মানে গৈ চবতে হেৰি হ'ল। আল্টিমেটলি সি চব বেছি কিনি সবস্থান্ত হৈ গ'ল। হৈ গৈ পেলাই সি এটা কাম কৰিছিলে, এই যে এতিয়া চৰাইঘাটৰ হেৰি এই যে গেটৰ মুখতে এটা হেৰি যে আছে অফিচ নেকি, গেটৰ মুখত? অফিচ নহয়, গেটৰ মানে আমাৰ মেইন গেটৰ ওচৰত চাইকেল ফেক্টৰীটো নহয়, এইটো এছ'চিয়েশ্যনৰ অফিচটো আছে, অফিচ আছে, লগতে এটা হেৰি আছে কম্পিউটাৰ হেৰি কৰা কিবা আছে, এই চৰাইঘাটৰ ভাগিনেক ভাগিনে, সেই তাতে এখন চাহৰ দোকান আছিলে। চাহৰ দোকানখন ইয়াত এই যে গ'ল, সেই চাহৰ দোকানখন ই মানে হেৰি কৰিছে, ইয়াৰ একো নাই কাৰণে মোৰ ভতিজা এটা, সি আকৌ সেই হেৰি ছেক্ৰেটাৰী আছিল এছ'চিয়েশ্যনৰ, পবিত্ৰ মোৰ ভতিজা, আপোনাৰ ভতিজা। আচ্ছা, সি আৰু কোনোবা লাগি পেলাই ডিৰেক্টৰ মেনেজাৰক কনভিন্স কৰালে যে সেই জেগাডোখৰ ইয়াক দিব লাগে, এই কেণ্টিন এখন কৰিব। গতিকে এলাও কৰিলে, সেই কেণ্টিনখনৰ কাৰণে সি গ'ল, ঘৰতে সি কাম কৰিছে, পইচা কমি গ'ল, ইয়াৰ নামটো পাহৰি গ'ল, এটা দেশী ল'ৰা, বিহাৰী ল'ৰা মানে আমাৰ যোৰহাট ল'ৰা, তাৰ নামটো। সি আকৌ এই পবিত্ৰহঁতৰ লগৰ ল'ৰাৰ লগত এটা জাহাজ কোম্পানী আৰু বিল্ডাৰ হেৰি আছে, জাহাজ কোম্পানীৰো আছে, বিল্ডাৰতো হেৰি আছে, তাৰ নামটো পাহৰিছোঁ। সি ইহঁতি মানে হেৰিটো বন্ধ কৰিবলৈ গৈছে, জাহাজ কোম্পানী বন্ধ কৰিব আৰু হেৰিও বন্ধ কৰিব, বিল্ডাৰ হেৰিটো। গতিকে যিখিনি এক্সেছ মানুহ আছে সেইখিনি ৰিটায়াৰ কৰি গৈছে, তাহাঁতক বেনিফিট দি পেলাই মানে হেৰি কৰিব। ইয়াকো তেনেকৈ মানে হেৰি কৰিব, ৰিটায়াৰ কৰিব। গতিকে ই যিটো টকা পাব সেই টকাটো ইয়াত ইনভেষ্ট কৰা হ'ব। ইহঁতে কথা পতা হৈ গ'ল যে টকাটো পালে কি হ'ব, কাইলৈ খাইকে চেছ কৰি যাব, কেণ্টিনখন ধুনীয়াকৈ চলি থাকে, তেতিয়াহ'লে সেইকাৰণে সিও তাত ইনভেষ্ট কৰাত লাগিব। মানে কেইবাটাও কথা পাতিলে, পবিত্ৰটো চবে কথা পাতিলে, ঠিক আছে, ৰাজাগোপালৰ লগত ইও এছ'চিয়েট হ'ব, হৈ পেলাই। গতিকে এই নামটো পাহৰিলোঁ। সি টকা ইনভেষ্ট কৰিলে, অকল টকাই নহয়, সি ডেইলি খাতেও মানে একদম
বস্তু বাহানি অনাৰ পৰা আনকি মিস্ত্ৰীৰ লগত ৰাতিপুৱা আহিলে গধূলি গ'ল সেই থাকি থাকি আল্টিমেটলি ঘৰটো হৈ গ'ল ঘৰ হৈ গ'ল তাৰপিছত হেৰি আনিলোঁ এইবোৰ জিনিস বস্তু বাহানি আনিলে তাত ফ্ৰিজ ট্ৰিজ এইবিলাক কথা গোটাই মেলি আৰু হৈ গ'ল আৰম্ভ কৰিলে আৰম্ভ কৰি আছে এতিয়া দুইটা হেৰি থাকে এতিয়া ই কৰিলে কি এনেকুৱা বেয়া কাম এটা কৰিছে যেতিয়াই কেছত বহি থাকে এই কেছত কিছুমান টকা সোমাই তুলি লৈছে জইণ্ট হেৰি ৰাতিলৈ খবৰ ওলাই যে আজি দিনটোত 1000 টকা বিক্ৰী গ'ল আচলতে 1000 টকাৰ 200 টকা ই সোমাই থৈ দিলে 800 টকা পালে যে এনেকুৱা ধৰণৰ কথা হ'ল এনে গৈ 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 আল্টিমেটলি সিহঁতৰ মাজতে কাজিয়া নিচিনা হ'ল তাৰপিছত ই কৰিলে কি এই খাউন বুলি এটা আছিলে খাউন বা এটা বিল্ডাৰ মা বাচ্চাৰ ল'ৰা খাউণ্ডৰ লগত ইয়াৰ মানে হেৰি আছে এই খাউণ্ডক ক'লেগৈ যে তই যেতিয়া ধুই কৰিব পাৰ তেতিয়াহ'লে আমি ইয়াত বিক্ৰী কৰিছোঁ বিক্ৰী কৰিলে পইচা পাম গতিকে এই বাবুলিক 1 লাখ কিমানত এইটো বিক্ৰী কৰি দিলে সেই কোনেও নাজানে কিন্তু এই বড়োৱে ই জানে আৰু হেৰি জানে আৰু সিটো দেশৱাৰী ল'ৰাটোৱে কৈ নাজানে একো নাজানে দেশৱাৰী ল'ৰাটোৰ ঘৈণীয়েকজনীয়ে দোকানত আহে তাই মানে তাই বেছ ভক্ত মহিলা তাই মহিলালৈ আহিছে মোক খোলা খোলাকৈ মাতে তাৰপিছত দিহা পৰামৰ্শ এতিয়াতো ৰাস্তাই দিয়াওঁতে মাটিতে চাহটাও হয় বেছ হেৰি আছিলে তাৰপিছত এদিন তাই হেৰি ৰাতিপুৱা আহিছে দেখিছে যে সেই দোকান ঘৰ ভঙা তলা চলা আহি বস্তু চস্তু একো নাই তাতো মাথা বেয়া হৈ গ'ল অঁ তাই এতিয়া চিধা হেৰি হ'ল মোকো অকলে মোক আহিলে আৰু মোক তুমি পুলিচত দিলে তাত চানমাৰীত পুলিচত দিলে পুলিচত হেৰি হৈ গ'ল তেতিয়া বাবুলি অলপ ফাউল প্লে কৰিলে পুলিচে আগবাঢ়ি গ'ল বাবুলি হ'ল লগত কি এই চিফ ছেক্ৰেটাৰী প্ৰফুল্ল শৰ্মা বাবুলিৰ লগত খুব ভাল গতিকে বাবুলিয়ে প্ৰফুল্ল শৰ্মাক ক'লে যে এইটো দবাই থৈ দিয়ে গতিকে প্ৰফুল্ল শৰ্মাই থানাত হেৰি কৰি ইনষ্ট্ৰাকশ্যন গতিকে ওপৰৰ পৰা অৰ্ডাৰ পাইছে গতিকে তাহাঁতি আগনবৰ হ'ল আগতে যিটো ফ'ৰ্চত আগবাঢ়িছিলে তাৰপিছত আগনবৰ হ'ল আল্টিমেটলি আৰু তেখেতে পাই গ'ল আৰু অঁ পালেগৈ পাছত কেছ চেছৰ হেৰি পাই গ'ল আৰু ই নামটো পাহৰিলোঁ ই পাণ্ডুত ঘৰলৈ আছিলে নিপেন শৰ্মা তাৰ আগত মানে হৈছে কি ইহঁতৰ প্ৰথম প্ৰেছ আছিলে হেৰিটো শৰাইঘাট ফটোটাইপছটো নহয় শৰাইঘাট প্ৰেছ যিটো প্ৰিণ্টাৰ্ছ এই গুৱাহাটী ক্লাবত অচিনিদাৰ যিটো অচিনি যিটো হয় সেইটো তাহাঁতৰ জইণ্ট হেৰি আছিলে জইণ্ট আছে সেইটোৱে মেইন হেৰি আছিলে তাৰ পাছত তাহাঁতি সেই লাইনতে ব্ৰহ্মপুত্ৰ মুখ কিবা কিবি ব্ৰহ্মপুত্ৰ প্ৰিণ্টাৰ্ছ ভাগিন চাগিন হেৰিও আছে নিপেনত চাহাবতকৈ ডাঙৰ ঢুকালেহি চুৰেণ এজন আছিলে নেকি প্ৰথম আছে নলবাৰীৰ ঘৰত যিজন থাকে হয় ৰমেনৰ দেউতা তাৰ পাছত হ'ল যোগেশ শৰ্মা তাৰপিছত হ'ল সুৰেণ শৰ্মা সুৰেণ পাইছিলোঁ সুৰেণৰ ঘৈণীয়েক আছে আৰু তেওঁলোকৰ ইয়াতে প্ৰেছ আছে এই যে ইণ্ডাষ্ট্ৰিয়েল ইয়াত তাৰপাছতে অচিনি পিছত বাবুলি পিছত এটা ছুইচাইড কৰি যে মৰিলে এটা আছিলে বঙালী বিয়া কৰাইছিলে নাই এইটো নাজানো দাদা সেইটো ছটা তো দাদাৰতো ধৰক নিপেন শৰ্মাৰ কথা কৈছোঁ দেই খুব মৰমো কৰে ইয়েও কৰে কিন্তু প্ৰথম অৱস্থাত আমিও চিনি নাপাওঁ নহয় আৰু নিপেনৰ গণ্ডগোল মই বহুত কৰিলোঁ মানে আগে মটৰচাইকেল লৈ পেলাই আহে কোনে নিপেন উজান বজাৰত আছিলে নেকি আগত খাৰগুলিত আছিলে তাৰপিছত আহে
অলপ ৰঙীন মানুহজন কিন্তু দেই ৰঙীন মানুহজন মই অলপ বহুত ৰঙীন কথা পাতিছোঁ মোৰ ল'ৰা ইয়াত আহে যোগেশ শৰ্মাটো আহি হা তাৰপিছত হেৰি শৰ্মা এই কামটো হয় এই যে হিম পাইপৰ ৰমেশ শৰ্মা হিম পাইপ হা ৰমেশ শৰ্মা তাৰপিছতে লালা চি দাস তেওঁ মানে বঙালী মানুহ বৰ ভাল মানুহ আছে এই ফেক্টৰীত আছে হিম পাইপৰ ৰমেশ শৰ্মা আছিল নেকি তেখেতৰ নাম মানুহজন কিন্তু ভাল আছিলে খুব মানে আজিহে ৰাম গোপাল বুলি এটা আছে আছে সি এতিয়া পাণবজাৰ সেই হোটেল হেৰি অভাৰব্ৰিজৰ লগতে আছে ইয়াতে তাৰ ইয়াত হেৰি ফেক্টৰী আছে সেইবোৰ চব আহে আৰু সেইবিলাকক বাবুলিয়ে ভয় কৰে এই বাবুলিয়ে ভয় কৰে কাৰণ মোৰ লগত সেইবিলাকৰ ভাল কিবা যদি মই গম পাওঁ সিহঁতক কৈ দিম সেই ভয়টো তাৰ আছে আছে আচ্ছা তেনেকৈ হেৰি আছে কিবা কিবি কাৰণত মই মানে হেৰি কৰোঁ এবাৰ হ'ল কিবা এটা আমাৰ প্ৰিণ্টিং কৰিব দিছোঁ এইটো অফিচতে কৰিলে মানে হেৰি কৰা নাই হোৱা নাই খং উঠি গ'ল আপোনাৰ খংটো উঠিয়ে আছে তাৰপিছত এদিন দেওবাৰে মই এইখিনিতে কাৰোবাৰ লগত কথা পাতি মুখতে আছে বাবুলিয়েতো ঘৈণীয়েকক মানে তেতিয়া ঘৈণীয়েক হোৱা নাই তেতিয়া লাভাৰ হৈ আছে মটৰ চাইকেলত লৈ পেলাই এই ফেক্টৰী গৈছে মোৰ চাল বুলি কৈ পেলাই মোৰ অলপ পাছতে গৈ পালেগৈ আপুনি গৈ পালোঁ তেতিয়া বাবুলি এনেকৈ আছে নহয় সেই ঘৈণীয়েকে টেবুলখনতে এনেকৈ হেৰি কৰি পেলাই কিবা কথা পাতি আছে তাৰপৰা মই কিহে কি কৰিছা থটমত খাই গ'ল ঠিক আছে হ'ব দিয়া কামটো কৰাই নাই আজি দেওবাৰে আহিছে আমাৰ বস্তুকেইটা দিয়া নাই কেলৈ মই মানে আমাৰ বস্তুকেইটা লাগিছিল তাৰ যোগেশ শৰ্মালৈ ফোন কৰিলোঁ মোৰ শৰ্মা সেই আপোনাৰ দেওবাৰে প্ৰেছ খোলা নেকি নাই বন্ধ মই বাবুলিয়ে ধৰক পিছত হেৰি কৰি আছে কোনোবা ছোৱালী এজনীও লৈ আনিছে আমি কৈয়ে দিলোঁ খবৰ খাতি ল'ব এনেই বোলে মোৰ কাম কৰাই নাই কাম এনেই ভাল কাম দেই তাৰপৰা ঠিক আছে আজি বা আপুনি মানে মোৰ পৰা কথাখিনি হ'লে আজি কিন্তু মই একদম হেৰি কৰিম সঁচা নে মই মিছা কথা কৰিলে মই পাগল হৈছে নেকি ৰাতি ভাত খাওঁতে গোটেইকেইটা একেলগে খায় ময়ো বাৰু একেলগে ভাত খাইছোঁ তাত গৈছোঁ মাকে হেৰি কৰিছে মাক হেৰি আছে তাৰপিছতে অচিনিৰ ঘৈণীয়েক আৰু মাক কিন্তু হেৰি কৰিছে ভাত খাই থাকোঁতে যোগাযোগ কিয় তই আজি ফেক্টৰীত গৈছিলি নেকি পিছত সিটো থটমত খালে আৰু লগত মই আলহীও লৈ গৈছিলোঁ মোক থাকি দিব নোৱাৰোঁ মই চব কথা গম পাই থাকোঁ আৰু যদি হেৰি হৈছে যদি বিয়া বাৰু কৰিব খোজ এইবোৰ লিংলান কৰি নাথাকিবি মানে ঠিক কৰি দিম হেৰিও কাৰণ অচিনিৰ পাছতে সি লাইন ক্লিয়াৰ হৈ আছে গতিকে এইবোৰ ফোন কৰি থাকোঁ লাগে মাকক ক'লে মায়ে এনেকুৱা কথা গতিকে হেৰি সি আৰু ভাত খোৱা তাৰ মানে হেৰি হ'ল হজম নহ'ল আৰু পানী ঢালি আহিব নেকি এতিয়া মোক ক'ব নোৱাৰে মানে কেনেকৈ গম পালে কাৰোবাক কৈছে এই অপূৰ্ব শৰ্মাতে একদম মহাবজ্জাত মানুহ মানে দাদাক মাজুদাক লগাই পেলাই মোক আজি এনেকুৱা কথা তাৰপাছত ঘৈণীয়েকক ক'লোঁ আৰু মানে মোৰ কথা যে এনেকুৱা হৈছে কিন্তু কোনোবা এটাই কিবা কথা মই কেনেকৈ জানো ৰামগোপালে হৈছে ৰামগোপালক সুধিব নোৱাৰে কাৰণ ৰামগোপালে পিনে এই গোৱেংকাৰ লাইনতে ৰামগোপালৰ ফেক্টৰী আছে গোৱেংকাৰ লাইনটো নেক্সটটো সেইটো আপোনাৰ ৰামগোপালৰ ফেক্টৰী আছে আৰু ৰামগোপালক সি কথা ক'লে মোক কোনোবাই কওঁতে ক'লো মানে এইটো জৰুৰ ৰামগোপাল হ'ব কাৰণ ৰামগোপালে ফেক্টৰী তেনেকৈ ক'ব দেখিছে চাগে সেইকাৰণে ৰামগোপালে ক'ব এতিয়া ৰামগোপালক সুধিব নোৱাৰে যে তই আমাৰ মাজুদাক কৈছিল নেকি থাকিলে তাৰ বহুত দিনৰ মনত গম পালে যে মই কৈছোঁ সেইবিলাক কথা মানে ঘৈণীয়েকক ক'লে তাত আজি বন্ধ হৈ গ'ল অহা তাৰ কিছুদিনৰ পাছত বিয়া ঠিক হৈ গ'ল
মানে বিয়া ৰূপনগৰৰ হয়তো তাকে আৰু চাই ৰূপনগৰ তাৰপৰা বিয়া একদম ঠিকমতে বিয়া ময়ো খাবলৈ খাইছে তাৰপাছত সেই হ'ল যোগেশ দাই কিয় দেৰিকে বিয়া কৰিলে যোগেশ দাই কিয় দেৰিকে বিয়া কৰিলে প্ৰায় দুবছৰ হেৰি নহয় দুবছৰ মানে হ'ল কি এইটো বিয়াও নহ'ল তেখেতে কিবা নহয় সেইটো মানে হ'ল কি বহুতো তেনেকুৱা হয় নহয় যোগেশ শৰ্মাই আজি ফেমিলিটো যে এইটো কয় যে অকল যোগেশ শৰ্মা এই যে চৰাইঘাটটো থিয় হৈছে না অকল চৰাইঘাটৰ বাকী যিমান যত যি হৈছে সিহঁতৰ তাকিনীয়েক যত বাগিনাক ভতিজাক ততিজাক তেখেতৰ অৱদান বহুত কিন্তু না তেখেতৰ কাৰণে হৈছে তেখেতে এনেকুৱা দিন গৈছে পাণবজাৰ চাৰিআলিত চাৰিআলিত এইফালৰ কটনৰ ফালৰ পৰা আনি গৈ আছে হ্যাঁ গৈ পেলাই আগৰ যিটো পুৰণা এপেক্স বেংক এফএক্স বেংক গম পাওঁ এইফালে সেইটো লাইনতে এই চাৰিআলিটো যিটো আপোনাৰ ফিছ ফ্ৰাই নে কিবাখন আছিলে অঁ সেইটো পাৰ হৈ ছেকেণ্ড দোকানখন ছেকেণ্ড দোকান হয় ছেকেণ্ড দোকান ন অঁ এই তাঁতশালৰ সঁজুলি তাঁতশালৰ সঁজুলি বিক্ৰী হৈছে তাতে এখন হেৰিও আছে এই জোতাৰ দোকানো আছে তাঁতশালৰ সঁজুলি বেচা হৈছে যোগেশ শৰ্মাই সেই তাঁতশালৰ সঁজুলি লৈ পেলাই গাঁৱে গাঁৱে এই বেচি দিছে চাইকেল টাইকেল লৈ পেলাই চাইকেল বাছত হেৰি কৰি কিমান কষ্ট কৰিছে তাৰপিছত গৈ গৈ প্লেছৰ এনেকৈ ডেভেলপ কৰি প্লেছ ইটো বস্তু ইটো সিটো সেইবোৰ কৰোঁতে তেওঁ মানে নিজৰ কাৰণে সেইটো একেবাৰে সময় নাপায় তাৰপিছত তাৰমানে বহুত ঘটনাও ঘটি গৈছে ঘটনা হয় তেখেতে এতিয়া পানী খেতিত আছেগৈ আগততো ইয়াতেই আছিলে পানী খেতিত এতিয়া অৱশ্যে এটা হেৰি হ'ল আৰু তেওঁ মানে অজস্ৰ সম্পত্তি সেইটো মস্ত পাহাৰ একদম মানুহ দুনুহ ৰাখি মানে বহুত মানুহ থাকে তাত থাকে সেইবিলাকক মানে তেওঁ দৰমহা চৰমহা দি ৰাখিব পাৰিছে ধুনীয়াকৈ কামো তেনেকৈ কৰিছে কিন্তু অকলশৰীয়া হ'ল আৰু যিজনী ছোৱালী তুলি ল'লে তাইৰ লগত নাই এতিয়া তাই সেই তেজপুৰৰ স্কুলতে আছে তেজপুৰ স্কুলত হয় পৰিবাৰজনো ঢুকালে হয় পৰিবাৰ মানে আছিলে আৰু তেখেতেও চাকৰি কৰিছিলে নহয় দাদা তেওঁ ইউনাইটেড কমাৰ্চিয়েল বেংকৰ হেৰি আছিলে আছে মোৰ লগতো ভাল আছিলে কিন্তু কথা হৈছে কি তেওঁ বৰ লেট হৈ গ'ল আৰু এই মানুহগৰাকীও তেওঁৰ কাৰণে উপযোগী নাছিলে মানে হ'ল কি তেওঁ 6জনীয়া 7জনী ছোৱালীৰ থকা ঘৰৰ ছোৱালী বিশ্বনাথ চাৰিআলিত তেওঁৰ বাই ভনী 6-7জনীমান আছিলে তেওঁ ঘৰত একেবাৰে কাম নকৰাকৈ ডাঙৰ হ'ল তেওঁ খালি মানে স্কুললৈ যায় কলেজলৈ যায় কিতাপ পঢ়ে বাতৰি কাকত পঢ়ে আৰু কিতাপ পত্ৰ পঢ়ে সেইটো বাদে একো নাই বাকীবিলাকে ঘৰৰ কাম বন চব কৰে এওঁ কিন্তু একো নাজানে মানে কৰা নহ'লেই তেওঁ ইচ্ছাও নাই হেৰি নাই গতিকে সেই ধৰণে তেওঁ হেৰি হ'ল লাষ্ট উইক বিয়া হ'ল বিয়া যেতিয়া হ'ল তেওঁ অকলশৰীয়া ঘৰত যেতিয়া হেৰি হ'ল তেওঁ মানে সেইবিলাক বনাব লাগিব সেইটো নাজানে বা কেনেকৈ পৰিস্থিতি ৰাখিব লাগে সেই বস্তুত তেওঁৰ অভাৱ আছে ইয়াত সেইখিনি পূৰা কৰি এইটোতো জাষ্ট মানে হেল্পিং ইচ আদাৰ বুলি অনা হ'ল না যোগেশ দাৰ কাৰণে এইটোতো এই বয়সত আৰু কি কৰিব ইহঁতি ভাল পোৱা নাই বাবুলিহঁতে ভাল পোৱা নাছিল মানে এইটো হেম বৰা আমাৰ এই যে কমল বৰাৰ ভাই কমল বৰাৰ ককাই হেম বৰা তাৰপৰা হেৰি ৰঞ্জিত নাৰায়ণ ডেকা আৰু কোনোবা দুজনৰ লগত কলিতা কাম কৰিব ইহঁতি পাছতহে গম পাইছে সিহঁতে মানে উদ্যোগী হৈ পেলাই কামটো কৰিছে আচ্ছা ইপিনে সেইখিনি কৰিবৰ কাৰণে কাম কৰা মানুহ বাইক হেৰি কৰা এনেকুৱা ধৰণৰ মানে লাগে আৰু এওঁ লাহে লাহে মানে সেইটো অলপ প্ৰথম অৱস্থা যিটো সেইটো অলপ হয় হয় ডাইভাৰ্চিফিকেশ্যন হৈ গ'ল তাৰপিছত তেওঁ
অসুখো হ'ল, অসুখটো তেনেকৈ কি হ'ল আৰু কৰিব নোৱাৰিলোঁ আৰু ঢুকাই থাকিলে। ঘনীয়েকজনী নে Study of the opium problem in Assam, including the steps taken by our government to solve it. With that object, in view, they want to visit village, meet addicted and have to habit, as well as some of those who have given it up. The government is also of course giving all facility in the work, but he himself is anxious to obtain non-political views of the problem and wanted to be in touch with Congress and other non-official persons, which we could not think of a better person than you, Dr. Lisere, to be able to give him the necessary direction in the matter. This help may be given. This help may we have presume include hospitality for a night or some hours and showing them round such place as you might advise them to go place. এইটো আপোনাৰ গোপীনাথ বৰদলৈয়ে শ্বিলঙৰ পৰা দিছে দেউতাক দিছে উৰিষ্যাৰ পাৰ্লিমেণ্টাৰী পাৰ্টি এটা হৈছে অপিয়াম সংঘাত আৰু দেউতাৰ বাহিৰে অন্য মানুহ নাই যি তেওঁলোকক সেই দেউতাক জইন কৰিবলৈ কৈছে জইন কৰিব এইটো কোন ইয়াৰত আছে এইটো 1938 38 বা কিমান the first annual session of the All Assam Student Union will be held in the first week of July 1945. 45 Frontier Gandhi, sabade Frontier Gandhi চিনি পাই নাপায় Frontier Gandhi হেৰি যে Frontier Gandhi has been requested to preside over the main session and Srijut Gopinath Bordole has kindly consented to inaugurate the conference together with the main session cultural show with Sri Bijoy Bhagavati and Bhagavati and debating competition with Mr. Fakhruddin Ali Ahmad, Bharat Law, as speaker, have also been arranged and exhibition has also been arranged. I request the favor of your kindly consenting to open the exhibition. The conference will be held at Guwahati on 7th and 8th July next. And early reply solicited. এইটো কোন ইয়াৰৰ এইটো 1945 এইটো প্ৰথম এইখন ষ্টুডেণ্ট ইউনিয়ন প্ৰথম এনুৱেল কনফাৰেন্স এজন কোন কলেজ চিনচিয়াৰলি কোনে পঠালে নামটো প্ৰতাপ মেধি প্ৰতাপ মেধি জেনেৰেল ছেক্ৰেটাৰী আছিলে Desired to acknowledge the receipt of your letter to His Excellency the Viceroy dated 27 February 1936, which has been forwarded to the Secretary of the Government of India in the Home Department, to whom all communication on the subject may please be addressed in future. Yours faithfully, Kibata Hari. এইটো 1934 36 না আপোনাৰ মানে দেউতাক দিয়া দেউতা জেনেৰেল ছেক্ৰেটাৰী আসাম ৰাজ্য সভাৰ আছিলে যে ৰাজ্যসভা আছিল ভাইচৰৰ অফিচৰ পৰা মানে আসাম পাৰ্টিশ্যনত যোৱাৰ কাৰণে দেউতাই হেৰি কৰিছিলে এটা চিঠি এখন আছে মানে পাৰ্টিশ্যনত তেখেতৰ মানে মন নাছিলে না অসমখন পাকিস্তানৰ লগত না এই কিতাপখন তাকে নষ্ট কৰিবলৈ সেইটো মানে হৈছে কি এইটো আপোনাৰ এটা হেৰি প্ৰেছে কৰিব গৈছে যিটো প্ৰেছ মানে একদম খানদানী প্ৰেছ
যোৰহাটৰ মানে দাসেনকো বুলি এটা হেৰি দাস এণ্ড কোম্পানী দাসেন কোম্পানীৰ হেৰিটো আমাৰ লগত খুব ভাল সিহঁতি কৈছিলে কি যে দেউতাৰ যিখন হেৰি হ'ব তাহাঁতি নিজৰ কষ্টত সেইটো ধুনীয়াকৈ হেৰি কৰি দিব বনাই দিব দুলাল বৰাই কৰিলে কি যে দেউতাৰ এইটো হ'লনে না দাদা এক মিনিট দেউতাৰ হেৰিও তেওঁলোকে কৰিলোঁ মই কৰিম তাৰমানে এইখন কৰিলোঁ দেই আচ্ছা ইয়াৰ ভিতৰত মই যিবিলাক হেৰি কৰিলোঁ এই বস্তুবিলাক বস্তুবিলাক এইবিলাক চব ফটোষ্টেট এই চৰাইঘাট ফিল্ম কৰি পেলাই ফিল্ম কৰি দি দিলে চৰাইঘাটতে 10,000 মান টকা দিছোঁ ফিল্ম কৰিবৰ কাৰণে এইবিলাক চব ফিল্ম কৰি পেলাই চৰাইঘাটত মোক ফিল্মবিলাক দি দিলে দি পেলাই ফিল্মবিলাকত মানে কেনেকৈ কি কৰিব লাগে তেনেকৈ মই কাটি পেলাই দিলে সেই প্ৰেছক দিলোঁ যোৰহাটৰ প্ৰেছক যোৰহাটৰ প্ৰেছে তাৰে কিবা কিবি উলিয়াই পেলাই এইটো মানে হেৰি এই যিটোৱে মানে হেৰি কৰি হয় মানে একচুৱেলি হয় সিহঁতে ইয়ে নহয় আৰু টেকনিকেলি ইমান